যদি ৰাইজে কয় মই বেয়া তেনেহ'লে মই মানিব লাগিব মই বেয়া, মই বেয়া তেনেহ'লে। কাৰণ মই ৰাইজক মই আকৃষ্ট কৰিব পৰা নাই, ৰাইজক মই সন্তুষ্ট কৰিব পৰা নাই। এতিয়া মই মুকুল ইছলামে যদি ৰাইজক সন্তুষ্ট কৰিব পৰা নাই আৰু কেইটামান মিডিয়া মাতি আনি কিনে পেলাই এই মই দিলো যে এই 500 টকা লওক, 1000 টকা লওক, 1000 টকা লৈ কিনে পেলাই সি দিলে যে মুকুল ভাইৰ চৰিত্ৰ ফুলৰ নিচিনা পবিত্ৰ, নামাজ পঢ়া নাই 1 ওয়াক্ত, ৰোজা ৰাখে না 2 ওয়াক্ত, ঠিক আছে। তো মুকুল ভাই ভাল, কিন্তু আমি কিন্তু 2000 টকা দি কৰি দিলো। মই তো ৰিয়েলি ভাল নহয়, মই এটা বদমাছ, টাটকা বদমাছ। মই এটা কথাবিলাক আপোনালোকে অলপ চাব, মই এটা টাটকা বদমাছ, কিন্তু মই কেইটামান মিডিয়া মাতি আনি অলপ অলপ পইচা দিলো। ওহাব ভাই বেয়া নাপাবা, ঠিক আছে। ওহাব ভাইক যেনেকুৱা মই দিলো, ওহাব ভাই এই আজিকালিতো পইচাৰ জেনেৰেশ্যনটো, হা 1000 দিলো। দিয়াৰ পিছত মই ভাল হৈ গলো। কিছুমান মানুহে চালে বাপৰে ইমান প্ৰচাৰ হৈ আছে, আচলতে মোৰ কিন্তু মানুহে নাই, ঠিক আছে। ইয়াৰ আগত আৰু এটা কথা, মানে মই যেতিয়া প্ৰথম MSIT সলিউশনৰ স্বত্বাধিকাৰী মুকুল ইছলামৰ বাতৰি সম্প্ৰচাৰ কৰো, তেতিয়া বহুত মানুহে কমেন্ট কৰিছিলে যে এই সকলে মানে মুকুলৰ পৰা পইচা লৈছে বা এতিয়া ধন লৈছে, লৈ কেনে মুকুল ইছলামৰ প্ৰচাৰ আৰম্ভ কৰিছে। এতিয়া চাওক, মই এটা কথা কওঁ, কাৰণ মুকুল ইছলামে কাম কৰে, মই পুৰা চ্যালেঞ্জৰ হয়তো ক'ব পাৰো হা, জলস্বৰ সমষ্টিত যদি মোৰ নিচিনা আৰু 5টামান ল'ৰা ওলায়, কাৰণ আমি এই মিডিয়াত আহি উল্টা উল্টা কথা নাপাতো যে এইটো কৰিলো হা, মাজে মাজে এটা দুটা আমি আহো। কিয় আহো জানে? যে আমাক চাই কিনে পেলাই আৰু 10জন মানুহে কৰক। হয়, কাৰণ মোৰ কিমানখিনি কাম ছ'চিয়েল মিডিয়াত মাধ্যমত আপোনালোকক দেখাইছো, মই কিমানখিনি কাম কৰিছো। কাৰণ আমাৰ তাৰ কোনো নাই এইটো যে আমি ইলেকশ্যন কৰিম, আমাৰ কোনো স্বাৰ্থ নাই। আমি নিস্বাৰ্থভাৱে সমাজৰ লগত কাম কৰি আছো। কাৰণ কি, আমি যিবিলাক মানুহক ছাপোৰ্ট কৰো এইবিলাক চব গৰীব দুখীয়া দৰিদ্ৰ মানুহ, কিবা বিপদত পৰিছে, সেইবিলাকক আমি সহায় কৰো, ভাল লাগে আমাৰ। আমি কোনো স্বাৰ্থৰ কাৰণে কাম নকৰো। এই যে কিছুমান নেতা আছে, আপুনি চাব সিজনেল নেতা, এই যে আমাৰ যে মৌচমত যে কুকিল বিলাক ওলাই ন, এই যে আপোনাৰ 1 মাহ 2 মাহ মানে কুকিল বিলাক আহিব, বাহিৰৰ পৰা আহিব, আহি কিনে কুকিল বিলাক মাত চাত দিলে বা কুক কুক কৰিলে গুচি গ'ল, ঠিক আছে। তো এই সিজনেল নেতাবিলাক আপোনালোকে কিন্তু চাব লাগিব, আপোনালোকে সেইবিলাক কি কৰিব। আৰু এটা কথা মই কওঁ, এতিয়া বৰ্তমান জেনেৰেশ্যনত এটা বস্তু আপুনি চাব, যিকোনো এটা প্ৰগ্ৰাম হ'ব তাতে চাব আপুনি সমাজ সেৱকৰ অভাৱ নাই। তো মই এটা বস্তু ক'ব বিচাৰো, যদি ইমান সমাজ সেৱক আছে সমাজত, তেনেহ'লে এটা কাম কিয় নকৰো, গোটেইকেইটা সমাজ সেৱকৰ এটা লিষ্ট বনাও, বনাই কিনে পেলাই এটা গাঁৱত যেনে 50-60টা সমাজ সেৱক লৈ যায়। চাব যে এটা প্ৰগ্ৰাম হৈ আছে, চাব যে গাইবান্ধাত এটা প্ৰগ্ৰাম হৈ আছে, সেই ষ্টেজত চাব আপুনি 50টা সমাজ সেৱক, আপুনি তাতে মানে চিয়া নাপাব। মোৰ এটা বস্তু বেয়া লাগে, যেনেকৈ আমি প্ৰথমত চাইছিলো যে আমাৰ শিক্ষক বিলাক যে আছে, টিচাৰ বিলাক, তো আমাৰ টিচাৰ বিলাকক মানে কি হয়, সিহঁতক প্ৰথম স্থান দিব লাগে, এইটো হ'ল আমাৰ নিয়ম। কিন্তু এই পইচা দি কিনে পেলাই আজিকালি এটা ট্ৰেইনিং চলি আছে, 2000 টকা এটা দিলে ডাঙৰ সমাজ সেৱক হৈ গ'ল, কিন্তু সমাজৰ কাম কৰা নাই, সমাজৰ লগত ইমান ওতঃপ্ৰোতভাৱে জড়িত নহয়। এই তাতে 2000 কুমুটিক পইচা দি সেইবিলাক সমাজ সেৱক হৈ আছে, কিন্তু গ্ৰাউণ্ড লেভেলত ফিল্ডত কাম কৰা মানুহ নাই। এই বস্তুটো ভৱিষ্যত প্ৰজন্মৰ মানে এইটো এটা মই ৰাইজক সজাগ কৰিব বিচাৰো যে এইবিলাক ভুৱা মানে সমাজ সেৱক আপোনালোকে মানে মানি নল'ব। আপোনালোকে যদি সমাজ সেৱক যদি কয় ন, আপোনালোকে ক'ব যে কিমান বছৰৰ পৰা কাম কৰি আছা। মইতো একদম চ্যালেঞ্জৰ মাধ্যমত কওঁ, যেনেকুৱা মই এটা বস্তু দেখাওঁ, আমি অলপ যদি পিছুৱাই দিয়ে, মই এটা বস্তু দেখাওঁ হা, মই আপোনাক একদম ওপেন চ্যালেঞ্জ কৈছো। মাজত মই এজন কেণ্ডিডেট, MLA কেণ্ডিডেট, মানে এখেতৰ নামটো মই নকওঁ, এখেতক মই সুধিছো যে আপুনি যে মই জলেশ্বৰ সমষ্টিৰ এজন ভোটাৰ হিচাপত আপুনি যে মানে MLA কেণ্ডিডেট, আপুনি কি কি কাম কৰিব? তো এখেতে ক'লে মোক কৰিম, তমুক কৰিম, সব কৰিম, মানে সমাজখন ডেভেলপ কৰি দিম, সব উল্টা উল্টা কৰি দিম, ঠিক আছে। তো লাষ্ট টাইমত ক'লে যে মই 50টাকে, মানে আপুনি চাব কিমান টেলেণ্ট দেই সিহঁতে। মই যদি MLA হওঁ, মই 50জনকৈ ল'ৰা ছোৱালীক মানে নিবনুৱা যিবিলাক আছে সেইবিলাকক আমি মানে দুখীয়া যিবিলাক ৰেচন কাৰ্ড থাকে, মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিবিলাক মানুহ আছে, সেই ল'ৰা ছোৱালী বিলাকক 50টা ল'ৰা ছোৱালীক মানে ফ্ৰী পঢ়াব। কিন্তু তাতে টেষ্টটো আপুনি চাব হা, তাতে লিখিছে যে মই যদি MLA হওঁ হলেহে না, যদি এই ইফ মানে যদি মানে ফিউচাৰ টেন্স,